নমস্কাৰ। বিত্ত বিভাগৰ ফালৰ পৰা এক কঠোৰ নিৰ্দেশনা জাৰি কৰা হৈছে। ঠিকাভিত্তিক নিয়মীয়া বা অস্থায়ীকৈ কাম কৰি থকা শিক্ষক কৰ্মচাৰী, চৰকাৰী পেঞ্চনাৰ বা অংগনবাড়ী কৰ্মী সহায়িকা, মধ্যাহ্নভোজনৰ কৰ্মী, আশা কৰ্মী, আশা তত্ত্বাৱধায়ক, গাঁও প্ৰধান সকলোকে সাঙুৰি লৈ পেলাই এই অসম চৰকাৰৰ বিত্ত বিভাগৰ ফালৰ পৰা নিৰ্দেশনা জাৰি কৰা হৈছে আৰু নিৰ্দেশনাটি অৰুণোদয় কেন্দ্ৰিক হয়। সম্পূৰ্ণ খবৰটি এই ধৰণৰ: বহু চৰকাৰী চাকৰিয়ালৰ পত্নী বা নিকট আত্মীয়ই অৰুণোদয়ৰ সুবিধা লৈ থকাৰ তথ্য চৰকাৰে লাভ কৰাৰ পাছত বিত্ত বিভাগ কঠোৰ হৈছে। বিত্ত বিভাগে জাৰি কৰা এক নিৰ্দেশনাত এই কথা উল্লেখ কৰা হৈছে। অৰুণোদয়ৰ নিয়মাৱলী অনুসৰি বিশ্ববিদ্যালয়, মহাবিদ্যালয়, উচ্চতৰ মাধ্যমিক, কনিষ্ঠ মহাবিদ্যালয়, হাইস্কুল, উচ্চ প্ৰাথমিক আৰু নিম্ন প্ৰাথমিক বিদ্যালয়ৰ ঠিকাভিত্তিক বা অস্থায়ীকৈ কাম কৰি থকা শিক্ষক কৰ্মচাৰীসকলে অৰুণোদয়ৰ সুবিধা নাপাব। আনহাতে যিকোনো চৰকাৰী নিয়মীয়া কৰ্মচাৰী, পেঞ্চনাৰ বা ঠিকাভিত্তিক কৰ্মচাৰী, অংগনবাড়ী কৰ্মী, মধ্যাহ্নভোজন কৰ্মী, আশা কৰ্মী, আশা তত্ত্বাৱধায়ক, গাঁও প্ৰধানসকলেও এই সুবিধা নাপাব। বিত্ত বিভাগে জাৰি কৰা জাননী অনুসৰি চৰকাৰৰ দৃষ্টিগোচৰ হৈছে যে উল্লেখিত শ্ৰেণীৰ অন্তৰ্গত বহু হিতাধিকাৰী বা তেওঁলোকৰ নিৰ্ভৰশীল পৰিয়ালৰ সদস্যসকলেও এতিয়াও এই আঁচনিৰ অধীনত সুবিধা গ্ৰহণ কৰি আছে, যিটো আঁচনিৰ নিৰ্দেশনাৰ ব্যাপক উলংঘন কৰা হৈছে। সেয়েহে বিত্ত বিভাগে যিকোনো চৰকাৰী কৰ্মচাৰী বা তেওঁলোকৰ নিৰ্ভৰশীল পৰিয়ালৰ সদস্যই অৰুণোদয়ৰ সুবিধা লৈ আছে যদি তেওঁলোকক অহা 24 ডিচেম্বৰৰ পূৰ্বে অৰুণোদয় আঁচনি বাধ্যতামূলকভাৱে এৰিবলৈ নিৰ্দেশ জাৰি কৰিছে। অন্যথা তেওঁলোকৰ বিৰুদ্ধে কঠোৰ অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি বিত্ত বিভাগে নিৰ্দেশটোত উল্লেখ কৰিছে। অৰ্থাৎ কোনোবাই যদি এতিয়াও এনেধৰণৰ শ্ৰেণীৰ অন্তৰ্ভুক্ত হৈ অৰুণোদয় ভোগ কৰি আছে তেন্তে তেওঁলোকে ভলেণ্টিয়াৰলি স্বতঃস্ফূৰ্তভাৱে 24 ডিচেম্বৰৰ পূৰ্বে অৰুণোদয় আঁচনিৰ পৰা বাধ্যতামূলকভাৱে লেফ্ট মাৰিব লাগে, অৰুণোদয় আঁচনি ত্যাগ কৰিব লাগে। অন্যথা তেওঁলোকৰ বিৰুদ্ধে ডিচিপ্লিনাৰী একশ্যন লোৱা যাব বুলি নিৰ্দেশনাটিত প্ৰকাশ কৰিছে। ধন্যবাদ।